নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আলোচনা আগবঢ়োৱা হৈছিল। আজি লেবিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম। লেবিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ এটা বেলেগ ভাগ আৰম্ভ হৈছে। বলি নৈবেদ্য পুৰোহিতৰ বিধিবিধান আদিৰ পৰা বিষয়বস্তুবোৰ সলনি হৈছে। পুৰোহিতৰ কথাৰ পৰা সাধাৰণ মানুহৰ কথালৈ আগবাঢ়িছে। ঈশ্বৰক দিবলগীয়া বলি আৰু নৈবেদ্যৰ কথাৰ পৰা মানুহৰ খাদ্যৰ কথা ঈশ্বৰক উপাসনা কৰা নীতি নিয়মবোৰৰ পৰা মানুহে দৈনিক জীয়াই থাকোঁতে কেনেকুৱা নিয়ম মানি চলিব লাগে সেইবোৰ কথা মুঠতে বিষয়বস্তুবোৰ একেবাৰে সলনি হৈছে 11 নম্বৰ অধ্যায়ৰ পৰা সাধাৰণ মানুহবিলাকে কেনেধৰণে চলিব লাগিব সেইবোৰ কথা আছে ইয়াত খাদ্যৰ বিষয়ে ঈশ্বৰে দিয়া নীতি নিয়ম আছে কোনবোৰ জীৱ-জন্তু পশু-পক্ষী সূচী আৰু কোনবোৰ অসুচী সেইবোৰ কথা জনাই দিয়া হৈছে অসুচী প্ৰাণীৰ মৃতদেহ চুলে কি কৰিব লাগিব আৰু সূচী প্ৰাণীৰ মৃতদেহ চুলে কি কৰিব লাগিব সেইবোৰ কথাও কোৱা হৈছে আন সূচী আৰু অসুচী বিষয়ও ইয়াত আমি পঢ়িবলৈ পাওঁ এতিয়া সূচী অসুচীৰ বিষয়টোত গুৰুত্ব দিয়া হৈছে 12 নম্বৰ অধ্যায়ত বিশেষ এটা বিষয়ৰ কথা আছে সন্তান জন্ম দিয়াৰ পাছত মহিলা এগৰাকীৰ সূচী অসুচী বিষয়ৰ কথা লগতে এই প্ৰায়শ্চিত্তৰ বলিৰ কথাও ইয়াত আছে আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ আমি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ এই লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আজিৰ অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম যোৱা অধ্যায়ত আমি অসুচী আৰু সূচী বস্তুৰ বিষয়ে পাইছিলোঁ আৰু অসুচী বস্তু স্পৰ্শ কৰিলে মানুহ অসুচী হোৱাৰ কথাটো পাইছিলোঁ অৰ্থাৎ পাপৰ বাহ্যিক ৰূপটোৰ কথা বুজোৱা হৈছিল কাৰণ আমি পাপেৰে ভৰা এই পৃথিৱীত বাস কৰোঁ এই 12 নম্বৰ অধ্যায়ত পাপৰ আভ্যন্তৰীণ দিশটোত গুৰুত্ব দিয়া হৈছে আমি স্পৰ্শ বা সংস্পৰ্শৰ যোগেদিও পাপী হওঁ আৰু আমি জন্মসূত্ৰেও পাপী হওঁ এই 12 নম্বৰ অধ্যায়ত আমি মাতৃত্বৰ কথা আৰু জন্মসূত্ৰে পাপ বিয়পি যোৱাৰ কথাটো পাওঁ আমি জন্মসূত্ৰে লাভ কৰোঁ পাপ প্ৰকৃতি পতিত প্ৰকৃতি দায়ুদে এনেদৰে কৈছিল চোৱা অধৰ্মতে মোৰ জন্ম হ'ল মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে গীতমালা 51 নম্বৰ 5 নম্বৰ পদ যোৱা অধ্যায়টো আছিল খোৱা বোৱাৰ বিষয় লৈ আৰু এই অধ্যায়টো প্ৰসূতি বিষয় লৈ আমাৰ প্ৰভু যীশু মহান চিকিৎসক তেওঁ খাদ্য বিষয়তো বিশেষজ্ঞ স্বাস্থ্য বিষয়তো বিশেষজ্ঞ আৰু সকলো বিষয়তে বিশেষজ্ঞ অনাজিহুদী লোকসকলে প্ৰসূতিক অতি অসুচী বুলি জ্ঞান কৰিছিল কিন্তু লেবিয়া বিধানত তেনেকুৱা ভাৱ নাই তদুপৰি অনাজিহুদী লোকসকলে মহিলাক পুৰুষতকৈ বহু নিম্ন স্তৰত ৰাখিছিল কিন্তু এই বিধানসমূহত তেনেকুৱা ধাৰণা নাই বৰং মুচিৰ যোগেদি দিয়া বিধানে মহিলাসকলক উচ্চ স্থান দিছিল ইছৰাইল জাতিক চাৰিওফালে থকা জাতিবোৰতকৈ বেলেগ বুলি দেখুৱাইছিল ঈশ্বৰ প্ৰদত্ত এই বিধানবোৰৰ বহুতো স্বাস্থ্যসন্মত উপকাৰিতা আছিল
খাদ্য বিষয়ক বিধিবিধানবোৰৰ ক্ষেত্ৰত আমি সেই কথাটো বুজি পালোঁ। ঈশ্বৰে তেওঁৰ লোকসমূহৰ শাৰীৰিক দিশটোলৈ চকু দিছিল আৰু লগতে এই কথাও শিকাইছিল যে আমি পাপী হিচাপেই এই পৃথিৱীত জন্মগ্ৰহণ কৰোঁ। বহুতো মানুহে এই কথাটো মানি ল'বলৈ টান পায় যে মানুহ স্বভাৱতে পাপী। কিন্তু সেই কথাটো মানুহে নিজৰ কাম কাজৰ দ্বাৰাই প্ৰকাশ কৰি আহিছে। বাতৰি কাকত বা টেলিভিছনৰ সংবাদ চালেই আমি বুজি পাওঁ মানুহৰ এই পাপ স্বভাৱটোৰ কথা। আমাক বাইবেলত এই বুলি কোৱা হৈছে, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল। ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। কোলাত কণমানি মৰম লগা কেঁচুৱা লৈ থকা নতুন মাতৃ এগৰাকীৰ ছবিখনত এই জগতে শান্ত, নিৰীহ, সততা আৰু মহানতাৰ কথা ভাবে। কিন্তু ঈশ্বৰে তাৰ ওলোটা ছবি এখনহে আঁকে এই অধ্যায়টোত। এগৰাকী নতুন মাতৃয়ে কোলাত নৱজাতক শিশুলৈ আছে, কিন্তু সেই শিশুটো সততা আৰু পবিত্ৰতাৰ ছবি নহয়, বৰং অসুচিতা আৰু পাপৰহে ছবি। আচলতে সেই মাতৃগৰাকীয়ে এই পৃথিৱীলৈ আন এজন পাপীহে লৈ আহিল। মাতৃগৰাকীয়ে পৃথিৱীলৈ তাকেই আনিব পাৰে, কাৰণ মাতৃগৰাকী নিজেও পাপী। তদুপৰি পিতৃজনো পাপী। পাপী মানুহে পাপী মানুহৰেই জন্ম দিয়ে। পাপত পতিত হোৱাৰ পাছত প্ৰথম নাৰী হৱাক ঈশ্বৰে এই বুলি কৈছিল, তেওঁ নাৰীক ক'লে, মই তোমাৰ গৰ্ভবেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম। তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা, আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব, আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব। আদিপুস্তক 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। নাৰীৰ প্ৰসৱ বেদনা অসহনীয় হ'ব ঠিকেই, কিন্তু লগতে এই অভিশাপটো আছিল যে সেই সন্তানে নাৰীৰ বাবে হৃদয় বিদাৰক হ'ব, কাৰণ সন্তানটো পাপী। আমি ভাবোঁ পাচনি পৌলে যেতিয়া নাৰীয়ে সমাজত কথা কোৱা নোকোৱা আদি বিষয় লৈ কিছুমান পৰামৰ্শ আগবঢ়াইছিল, তেতিয়া এই কথাটো তেওঁৰ মনত আছিল। তেওঁ কৈছিল, শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ। প্ৰথম তিমথিয় 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। মণ্ডলীত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত তেওঁ এই দিশটো দেখুৱাই দিছিল, এই দিহাটো দিছিল, আৰু এনেদৰে দিহা দিয়াৰ দুটা প্ৰধান কাৰণ আছিল বুলি আমি ভাবোঁ। আদমক প্ৰথমতে সৃষ্টি কৰা হৈছিল, আৰু প্ৰথমতে পাপ নাৰীয়ে কৰিছিল। কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ, কিয়নো প্ৰথমে আদম, পাছতহে হৱাক নিৰ্মাণ কৰা হৈছিল। আৰু আদমক ভুলোৱা নহ'ল, কিন্তু তিৰোতাক ভুলোৱা হ'লত অপৰাধত পৰিল। প্ৰথম তিমথিয় 2 অধ্যায়ৰ 13 আৰু 14 পদ। এইটো আচলতে মহিলাতকৈ পুৰুষক শ্ৰেষ্ঠ বুলি কোৱা কথা নহয়, বৰং এইটো এটা বিশেষ নীতি, সুশৃংখলতা আৰু নেতৃত্ব বিষয়ক এটা নীতি মাত্ৰ। দ্বিতীয়তে, যিহেতু নাৰীয়ে পাপ কৰিছিল প্ৰথমতে, গতিকে পাপ কৰাৰ বিষয়টোত নাৰীহে নেতা বা নেত্ৰী। খ্ৰীষ্টীয় বিশ্বাসী মহিলায়ো আন সকলো মহিলাৰ নিচিনাকৈ প্ৰসৱ বেদনা ভুগিব লগা হয়। এইটোৱে ঈশ্বৰৰ সেই অভিশাপটোৰ কথা প্ৰমাণ কৰে। কিন্তু এই পৃথিৱীলৈ এজন পাপীক জন্ম দিয়াৰ বাবে তেওঁ নিজৰ পৰিত্ৰাণ হেৰুৱাব লগা নহয়। তথাপি তেওঁ সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব, কিন্তু সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকিলেহে পাব। প্ৰথম তিমথিয় 2 অধ্যায়ৰ 15 নম্বৰ পদ। নাৰীগৰাকীয়ে সন্তান গৰ্ভধাৰণ কৰাৰ বাবে পৰিত্ৰাণ নাপায়, কিন্তু সন্তান জন্ম দিয়াৰ যোগেদিহে পায়। অৰ্থাৎ এটি পাপী মানৱক এই পৃথিৱীত জন্ম দিয়াৰ ফলত নাৰীগৰাকী অসুচী হৈ নাযায় আৰু পৰিত্ৰাণ নেহেৰুৱায়। তেওঁৰ পৰিত্ৰাণৰ প্ৰমাণ হৈছে তেওঁৰ বিশ্বাস, প্ৰেম, পবিত্ৰ জীৱন যাপন আৰু মৃদু সৰল মনোভাৱ। বিধানৰ অধীনত অসুচিতাটোৱে বুজায় যে তেওঁ এই জগতত এটি পাপী মানৱক জন্ম দিলে। আনহাতে অনুগ্ৰহৰ অধীনত প্ৰসৱ বেদনাই বুজায় যে আজি কোনো পৰিত্ৰাণ নোপোৱা নাৰীয়েও সন্তান জন্ম দিলে পাপী সন্তানেই জন্ম দিয়ে, নাৰীগৰাকী নিজে পৰিত্ৰাণ পোৱা নাৰী হোৱা স্বত্তেও। আমি এই কথাটো মনত ৰখা উচিত যে পিতৃ মাতৃয়ে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰিলেই সন্তানসকলেও পৰিত্ৰাণ নাপায়।
সন্তানে নিজে প্ৰভু যীশুত বিশ্বাস কৰিব লাগিব, তেতিয়াহে পৰিত্ৰাণ পাব। আমি সকলো স্বভাৱতেই পাপী, নতুনকৈ জন্মা শিশুটো। গতিকে পৰিত্ৰাণ পাবলৈ হ'লে প্ৰভু যীশুক গ্ৰহণ কৰিব লাগিব। আমি অতি ভাল খ্ৰীষ্টীয় বিশ্বাসী হ'ব পাৰোঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীসকলে নিজে প্ৰভু যীশুত বিশ্বাস কৰিলেহে সিহঁতে পৰিত্ৰাণ পাব। এইখিনিতে এটা প্ৰশ্ন উঠে। কোনোবাই সুধিব পাৰে, যদি মোৰ কেঁচুৱাটো জন্মসূত্ৰে পাপী আৰু সি কেঁচুৱাতেই মৰে, তেন্তে সি নৰকলৈ যাব নেকি? কাৰণ সি স্বভাৱতেই পাপী? নাই। আদমত আমি সকলোৱে মৰোঁ শাৰীৰিকভাৱে। সেইবাবেই কেঁচুৱাটো মৃত্যুমুখত পৰিল। কিন্তু প্ৰভু যীশুৱে এই বুলি কৈছিল, সাৱধান হোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয় জ্ঞান নকৰিবা, কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত সিহঁতৰ দূতবিলাকে স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়। মথিয়ে লিখা শুভবাৰ্তা 18 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। অৰ্থাৎ কণমানি কেঁচুৱা বা শিশু মৰিলে সিহঁতৰ আত্মাই পিতৃ ঈশ্বৰৰ মুখ চাবলৈ পায়, সিহঁত স্বৰ্গলৈ যায়গৈ। কিয়? কাৰণ প্ৰভু যীশুৱে সকলোৰে পাপৰ বাবে প্ৰায়চিত্তস্বৰূপে নিজে ক্ৰুচত শাস্তি গ্ৰহণ কৰিলে, মৃত্যুবৰণ কৰিলে, নিজৰ তেজ বোৱালে। কেঁচুৱা এটাই উপযুক্ত বয়স পোৱাৰ আগতেই মৰিলে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা নকৰাৰ দায়িত্বটোৰ পৰা সাৰি যায়, গতিকে স্বৰ্গলৈ যায়। কিন্তু এবাৰ বয়স পোৱাৰ পাছত সকলোৱে প্ৰভু যীশুক গ্ৰহণ কৰা নকৰাৰ সিদ্ধান্তটো ল'ব লাগিব। তেতিয়া কথাটো বেলেগ হয়। প্ৰভু যীশুক গ্ৰহণ কৰা সকলেহে পৰিত্ৰাণ পায়। গতিকে সেই উপযুক্ত বয়স পোৱাৰ আগতেই মৃত্যুবৰণ কৰা সকলোবোৰ কেঁচুৱা তথা শিশু ঈশ্বৰৰ কাষ পায়গৈ বুলি বিশ্বাস কৰোঁ। বাৰু, এতিয়া আমি লেবিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ পৰা চাই যাম। লেবিয়া 12 নম্বৰ অধ্যায়ৰ 1ম আৰু 2য় পদ পাঠ কৰি দিছোঁ। পাছে জিহুৱাই মোচেক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক কোৱা, কোনো তিৰোতাই প্ৰসৱ কৰিলে তাইৰ যদি ল'ৰা হয়, তেন্তে তাই 7 দিন অশুচি হৈ থাকিব। তাইৰ মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে তাই অশুচি হৈ থাকিব। মাকগৰাকী অশুচি, কাৰণ তেওঁ এই পৃথিৱীলৈ এজন পাপী মানৱক লৈ আহিল। হৱাই যেতিয়া কইনক জন্ম দিছিল, তেতিয়া হয়তো তেওঁ ভাবিছিল এই পৃথিৱীলৈ এজন ত্ৰাণকৰ্তা জন্ম দিয়া বুলি। তেওঁ আচলতে জন্ম দিছিল এজন পাপীক, এজন নৰবধিক। এতিয়া এই লেবিয়া বিধানটোৱেও আচলতে মহিলাসকলক এই কথাটো সোঁৱৰাই দিছিল যে তেওঁবিলাকে এই পৃথিৱীলৈ হৱাৰ নিচিনাকৈ একোটা পাপী মানৱ সন্তানহে জন্ম দিছে। সেই সন্তানবোৰে সৎ কাৰ্য কৰিব নোৱাৰে, কেৱল পাপ কাৰ্যহে কৰে। মাতৃগৰাকীৰ অশুচি সময়খিনিক 2টা ভাগত ভগোৱা হৈছে। প্ৰথম সময়খিনি হৈছে 7 দিন। আমি 5ৰ পদত দেখিম যে ল'ৰা সন্তানটো 8ম দিনা চুন্নত কৰা হয়, আৰু এই চুন্নত কৰা বিধিটো অব্ৰাহামলৈ দিয়া এটা চিন আছিল। আমি সচৰাচৰ ভাবোঁ নৱজাতক শিশু এটি অতি পবিত্ৰ বুলি, কিন্তু এই কথাটো আমি মনত ৰাখিবই লাগিব যে এই জগতত জন্মা সকলো নৱজাতক শিশু আচলতে জন্মসূত্ৰে পাপী। শিশুটো মাক দেউতাকৰ অবাধ্য হৈ ইফালে সিফালে দৌৰিবলৈহে শিকে। সেই শিশুবোৰেই গৈ বিদ্ৰোহী হয়গৈ। সেই শিশুবোৰেই ডাঙৰ হ'লে নতুন নৈতিকতাৰ কথা কয়, পাপ কাম কৰি পাপ নকৰা বুলি কয়। আমি জগতৰ ধ্যান ধাৰণা মতে সন্তান ডাঙৰ দীঘল কৰিবলৈ এৰি বাইবেলৰ শিক্ষামতেহে চলা উচিত। 3 আৰু 4 নম্বৰ পদ। পাছে 8ম দিনা ল'ৰাটিৰ লিংগাগ্ৰ চৰ্ম ছেদন কৰা হ'ব, আৰু সেই তিৰোতাই ৰক্তস্ৰাৱৰ পৰা শুচি হ'বৰ অৰ্থে তাই 33 দিন থাকিব। ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নহয় মানে তাই পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব। আমি ইতিমধ্যে উল্লেখ কৰিলোঁ যে মাকৰ অশুচি দিনখিনি দুভাগত ভগাই দিয়া হৈছে। প্ৰথম সময়ছোৱা হৈছে 7 দিনীয়া, আৰু তাৰ পাছত 8ম দিনা ল'ৰা সন্তানক চুন্নত কৰা হয়। ইছৰাইলৰ বংশত জন্মিলেই ল'ৰা সন্তান এটি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অধীন নহয় যেতিয়ালৈকে তাৰ চুন্নত কৰা নহয়। কাৰণ প্ৰথমতে নৱজাতক শিশুটো আদমৰ সন্তান, গতিকে ঈশ্বৰৰ সেই প্ৰতিজ্ঞাৰ বাহিৰত জন্মে। পাচনি পৌলে আচলতে ৰোমিয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 6ৰ পৰা 7 নম্বৰ পদত এই কথাটোকেই বুজাইছে। অৰ্থাৎ চুন্নত নোহোৱা পৰ্যন্ত সেই ল'ৰা সন্তানটো ঈশ্বৰে ইছৰাইল জাতিৰ বিষয়ে কৰা প্ৰতিজ্ঞাৰ অধীন নহয়।
সুন্নত কৰাৰ পাছতহে হয়। স্বাভাৱিক জন্মই মানুহক ঈশ্বৰৰ সৈতে শুদ্ধ আৰু উচিত সম্বন্ধলৈ নানে। স্বাভাৱিক জন্মই মানুহক ঈশ্বৰৰ পৰা পৃথকহে কৰে। ঈশ্বৰে আমাৰ ধাৰ খোৱা নাই, কিন্তু তেওঁ আমালৈ অনুগ্ৰহ দেখুৱাই আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলে। মাতৃগৰাকীৰ অসুচিকালৰ দ্বিতীয় সময়ছোৱা হৈছে 33 দিনীয়া, গতিকে মুঠতে 40 দিন। গতিকে পুৰণি নিয়মৰ দিনৰ সুন্নত কৰা বিধিটোৰ অন্তৰ্নিহিত অৰ্থটো আছিল পবিত্ৰীকৰণ। ল'ৰা সন্তানটিৰ সুন্নত হোৱাৰ যোগেদি মাতৃগৰাকীৰ কিছু পাপ দূৰ হয়। শিশুটি গ্ৰহণ কৰাৰ যোগেদি মাতৃগৰাকীও গ্ৰহণীয় হোৱাটো বুজায়। কিন্তু মাতৃগৰাকীক এই কথাটো মনত পেলাই দিয়া হয় যে তেওঁ পাপী আৰু তেওঁৰ শুদ্ধিকৰণৰ কাৰণে আৰু 33 দিনৰ প্ৰয়োজন। এইটো মন কৰিবলগীয়া কথা যে যীশুকো অষ্টম দিনা সুন্নত কৰা হৈছিল। তাৰ পাছত কেঁচুৱা যীশুক মন্দিৰলৈ অনা হৈছিল আৰু মাক মৰিয়মৰ শুদ্ধিকৰণৰ নীতি নিয়মবোৰ পালন কৰা হৈছিল মোচীৰ বিধান মতে। তেন্তে আমি এই কথা বুজি পাওঁ যে মৰিয়মে এই পৃথিৱীৰ ত্ৰাণকৰ্তাৰ জন্ম দিয়া সত্ত্বেও নিজে জন্মসূত্ৰে পাপীয়েই আছিল। প্ৰভু যীশুক জন্ম দিয়া বাবেই মৰিয়মে পৰিত্ৰাণ পোৱা নাছিল। কেৱল যীশুক তেওঁৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিহে তেওঁ পৰিত্ৰাণ পাইছিল। মোচীৰ বিধান সিদ্ধ কৰিবলৈকে যীশুক অষ্টম দিনা সুন্নত কৰা হৈছিল। তেওঁ মোচীৰ বিধান লুপ্ত কৰিবলৈ অহা নাছিল, বিধান সিদ্ধ কৰিবলৈহে আহিছিল। যিহেতু তেওঁ মোচীৰ বিধানৰ অধীনতেই জন্মগ্ৰহণ কৰিছিল, গতিকে তেওঁ নিজে সকলোবোৰ বিধান পালন কৰিছিল। তেনেদৰে তেওঁ নিজকে আন সকলো ইছৰাইলীয়া লোকৰ মাজৰে এজন বুলি চিনাকি দিছিল। 5 নম্বৰ পদ। যদি তাইৰ ছোৱালী হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে 2 সপ্তাহ অশুচি হৈ থাকিব আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ'বৰ নিমিত্তে তাই 66 দিন থাকিব। ছোৱালী জন্ম হ'লে মাকৰ শুচি হোৱাৰ সময়খিনি দুগুণ কৰা হৈছিল। ইয়াৰ কাৰণ কি আমি সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু আমি ভাবোঁ ল'ৰা সন্তানটিৰ সুন্নত কৰা কথাটো ইয়াৰ লগত জড়িত। ল'ৰা সন্তান সুন্নত কৰা হৈছিল বাবে মাকে শুচি হোৱাৰ দিন আধা কৰা হৈছিল। ঈশ্বৰৰ অনুগ্ৰহই আজি আমাক এটা নতুন দিনত প্ৰৱেশ কৰোৱায়। কাৰণ তোমালোক যিমান মানুহ খ্ৰীষ্টৰ উদ্দেশ্যে বাপ্তাইজিত হলা, সেই সকলোৱেই খ্ৰীষ্টক পিন্ধিলা। যিহুদী বা গ্ৰীক আৰু হ'বই নোৱাৰে, দাস বা স্বাধীন আৰু হ'বই নোৱাৰে, পুৰুষ আৰু স্ত্ৰীও আৰু হ'ব নোৱাৰে, কিয়নো খ্ৰীষ্ট যীশুত তোমালোক সকলোৱেই এক। আৰু তোমালোক যদি খ্ৰীষ্টৰ হোৱা, তেন্তে তোমালোক অব্ৰাহামৰ বংশ, প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী। গালাতিয়া 3 অধ্যায়ৰ 27 পৰা 29 পদ। আৰু এতিয়া আমি লেবিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 6 পৰা 8 নম্বৰ পদলৈকে পঢ়ি দিম। পাছে ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিন পূৰ হ'লে ল'ৰা বা ছোৱালীৰ অৰ্থে তাই হোম বলিৰ নিমিত্তে এটা এবছৰীয়া মেৰ পোৱালি আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব। তেতিয়া তেওঁ জিহুৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি সেই তিৰোতাক প্ৰায়চিত্ত কৰিব। তাতে তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ'ব। ল'ৰা বা ছোৱালী প্ৰসৱ কৰা তিৰোতাৰ নিমিত্তে এই নিয়ম। যদি তাই মেৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তাই 2টা কপৌ বা 2টা পাৰ পোৱালি লৈ তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব। তাতে তাই শুচি হ'ব। মাকগৰাকীয়ে ঈশ্বৰলৈ বলি আগবঢ়াবলৈ এটা হোম বলি আৰু এটা পাপাৰ্থক বলি আনিব লাগিছিল আৰু পুৰোহিতে সেই মাকগৰাকীৰ হৈ সেই বলি আগবঢ়াইছিল। এই পৃথিৱীলৈ এটি সন্তান জন্ম দিয়েই মাকগৰাকীয়ে পৰিত্ৰাণ পোৱা নাছিল। তেওঁ মন্দিৰত বলি আগবঢ়াব লাগিছিল। মাকগৰাকীয়ে প্ৰভু যীশুক বিশ্বাস কৰিব লাগিব আৰু তাৰ পাছত নিজৰ পাপী সন্তানটোক ডাঙৰ কৰিব লাগিব প্ৰভু যীশুক গ্ৰহণ কৰিবৰ প্ৰয়োজন অনুভৱ কৰা পাপী হিচাপে। আমি সকলো পিতৃ মাতৃয়েই নিজৰ নিজৰ সন্তানক তেনেদৰে ডাঙৰ দীঘল কৰিব লাগে।
সিহঁতে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা উচিত বুলি বুজিবলৈ দিব লাগে। প্ৰভু যীশুৰ জন্মৰ পাছত মৰিয়মে মন্দিৰত আগবঢ়াবলৈ কপৌ চৰাই লৈ আহিছিল, কাৰণ দুখীয়া মানুহে তেনে চৰাইকেই বলি হিচাপে আগবঢ়াইছিল। তেওঁ বলি আগবঢ়াব লাগিছিল, কাৰণ তেওঁ নিজেও জন্মসূত্ৰে পাপী আছিল। তেওঁ নিষ্পাপ নাছিল। তেওঁ ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াব লগা হৈছিল। কিন্তু প্ৰভু যীশুৰ বাবে কোনো বলি আগবঢ়াব লগা হোৱা নাছিল। প্ৰভু যীশুৱে নিজেও কেতিয়াও মন্দিৰত বলি আগবঢ়োৱা নাছিল, কাৰণ তেওঁ আছিল নিষ্পাপ, সম্পূৰ্ণ পবিত্ৰ। বৰং তেওঁহে গোটেই জগতৰ পাপ বৈ নিয়া মেৰ পোৱালি। তেওঁ ঈশ্বৰে দিয়া মেৰ পোৱালি। প্ৰিয় শ্ৰোতা, আমি এই কথা মনত ৰখা উচিত যে আমি সকলো জন্মসূত্ৰে পাপী। পাপৰ প্ৰায়শ্চিত্তৰ বাবে বলিৰ প্ৰয়োজন। আৰু আমাৰ সকলোৰে পাপ বৈ নিবলৈ আমাৰ বলি হিচাপে প্ৰভু যীশু আহিল আৰু ক্ৰুচত আমাৰ হকে বলি হ'ল। অশুচি বস্তু স্পৰ্শ কৰাৰ দ্বাৰা মানুহ অশুচি হৈছিল, কিন্তু জন্মৰ যুগেৰেও মানুহ অশুচি হোৱাৰ কথা আমি জানিবলৈ পালো। পাপৰ বাহ্যিক ৰূপটোও আমি জানো, কিন্তু পাপ যে আচলতে ভিতৰুৱা সেই কথাটোও আমি বুজি পাওঁ। মানুহ জন্মসূত্ৰে পাপী বুলি বাইবেলে আমাক শিকায়। আদমৰ পৰা জন্মসূত্ৰে লাভ কৰা পাপ স্বভাৱটো আছে কাৰণেই সকলো মানুহ স্বভাৱতে পাপী, আৰু স্বভাৱতে পাপী হোৱা কাৰণেহে মানুহে পাপ কামবিলাক কৰি থাকে বুলি বাইবেলে আমাক শিকায়। অশুচি মাতৃগৰাকী শুচি হবৰ বাবে এটা হোম বলি আৰু এটা পাপাৰ্থক বলি আনিব লাগিছিল। তেতিয়াৰ পৰাই আমাৰ পাপৰ পৰা শুচি হোৱাৰ উপায় হিচাপে প্ৰভু যীশু যে ক্ৰুচত বলি হ'ব লাগিব সেই কথাটো সোঁৱৰাই থকা হৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো। সামৰণিত আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু, এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে শুনিলে, দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই বাক্যৰ যোগেদি তেওঁলোকৰ জীৱন যাতে সলনি হয় আৰু তেওঁলোকে যাতে এটা নতুন জীৱন প্ৰভু যাপন কৰিবলৈ পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰা। আৰু প্ৰভু, সকলো সময়তে তোমালৈ ভয় ভক্তি ৰাখি, তোমাত বিশ্বাস ৰাখি, তেওঁলোকৰ জীৱন তোমাত সমৰ্পণ কৰি যাতে চলিব পাৰিব তুমি আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, যিবোৰ জলচৰ প্ৰাণীৰ ফান আৰু বাকলি দুয়োটা থাকে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে আন যিহুদী লোকসকলৰ তুলনাত ঈশ্বৰৰ বিধানসমূহে মহিলাসকলক কেনেকুৱা স্থান দিছিল? অপশ্যন এ, সমাজত অতিশয় অসুচি আৰু নিম্ন স্থান দিছিল। অপশ্যন বি, কেৱল পুৰুষৰ অধীনস্থ হিচাপেহে গণ্য কৰিছিল। অপশ্যন চি, অনা যিহুদীসকলৰ দৰে নহয়, বৰঞ্চ যিহুদী বিধানসমূহে মহিলাসকলক সমাজত এক উচ্চ স্থান দিছিল আৰু ইয়াত বহুতো স্বাস্থ্যসন্মত উপকাৰিতাও জড়িত আছিল। অপশ্যন ডি, মহিলাসকলক ধৰ্মীয় কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰি ৰাখিছিল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।